প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপনের অনুষ্ঠানের প্রার্থনাত আমার আয়োজক সমিতির দত্তদেৱক সমবেত ৰাইজক উদ্দেশ্যি স্মৃতি তৰ্পণৰ তৰ্পক হিচাপে একাক্ষাৰ কবৰ সংযোজিত কৰিছো। এই পবিত্ৰ ক্ষণত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ লগে লগে সন্মিলনৰ প্ৰাক্তন সভাপতি সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন আজিৰে পৰা ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত আৰম্ভ হৈছে। ইতিমধ্যে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী আৰু তাৰ পিছতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিলোঁ। আৰু খন্তেক সময়ৰ আগতে আমি শিৱসাগৰ তথা অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ কিছু ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। প্ৰায় ২৯গৰাকী ব্যক্তিক, এই ব্যক্তিসকলৰ মাজত বিভিন্ন ভাষা ভাষী বৰ্ণধৰ্ম সম্প্ৰদায়ৰ পুৰুধা ব্যক্তিসকলৰ উপৰিও কৃষক, শিপিনী, চাফাই কৰ্মী, বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট ক্ৰীড়া সংগঠক, উদ্যোগী নাৰী, ইয়াত ভাস্কৰ্য শিল্পী, ইয়াত স্থপতিবিদ্যাৰ লগত জড়িত ব্যক্তি, প্ৰাক্তন খেলুৱৈ, সমাজ সংগঠক, এনে বহু ব্যক্তিক, প্ৰায় ২৯গৰাকী ব্যক্তিক আমি সন্মিলনৰ পৰিয়ালৰ তৰফৰ পৰা আমি বিহুৰ ওলগ জ্ঞাপনৰ জৰিয়তে সম্বৰ্ধনা জনালোঁ। এই ইতিবাচক কাৰ্যসূচী আমাৰ অব্যাহত আছে। ৰূপালী জয়ন্তীৰ পৰা ৰূপালী জয়ন্তী বৰ্ষত ২৫গৰাকী, তাৰ ক্ৰমাংকভাৱে প্ৰতিটো বছৰত এজন এজনকৈ বৃদ্ধি হৈ আহিছে আৰু এই ২৯ সংখ্যক বৰ্ষত আমি ২৯জন ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাভিত্তিক আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাত আমাৰ প্ৰায় ২০০ৰো অধিক বিদ্যালয়ৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুবোৰ প্ৰতিযোগিতা আমাৰ ইয়াত ৰূপায়িত হ'ব। মৌকুঁৱৰীৰ পৰা সৰু বিহুৱতী, বৰ বিহুৱতী, ইয়াত আমাৰ জেং বিহু প্ৰতিযোগিতা, বিহু নাচ প্ৰতিযোগিতা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমৰ লোক সংস্কৃতি বিষয়ক কুইজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। সামৰণি অনুষ্ঠানৰ দিনা অসমৰ লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈক আমি ইয়াত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিম। অলপতে মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰি শিৱসাগৰলৈ গৌৰৱ কৰি অনা আমাৰ পৰিতোষ ৰয়ক আমি ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাম। আৰু আমি এই ক্ষেত্ৰ যিহেতু এই সন্মিলনৰ পৰিয়ালটোৰ লগত বিগত সময়ছোৱাত এই ২৯টা বৰ্ষত আমাৰ প্ৰায় ছবাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ তেওঁলৈ যথেষ্ট আমাৰ মনত পৰিছে, কাৰণ এই সন্মিলিত পৰিয়ালৰ সৈতে তেখেতৰ বহু স্মৃতি আজিও আমাৰ মনত মানসপটত সজীৱ হৈ আছে। আজি এই বিহুতলীৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক আটাইৰে বিদিত যে যোৱা বৰ্ষও আমি সন্মিলন সম্পূৰ্ণৰূপে উদযাপন কৰিব নোৱাৰিলোঁ ভাৰত পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত। সেইবাৰ বিহু আমি আধাতে সামৰি আমাৰ সদস্য বৰঙণিৰ 2,11,000 টকা সেই সময়ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতীয় সেনাৰ কল্যাণ নিধিলৈ আমি আগবঢ়াইছিলোঁ। বিগত সময়ছোৱাত বহুবোৰ ইতিবাচক কাম কাজৰ লগত আমাৰ এই সন্মিলন জড়িত। আমি সমূহ অসমবাসী ৰাইজৰ আন্তৰিক সহযোগিতা আমি কামনা কৰিছোঁ আৰু এই সন্মিলন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰবাসী ৰাইজৰ অকুণ্ঠ মৰম চেনেহ কামনা কৰি মই ইয়াকে সামৰিলোঁ। আৰু আমাৰ সামৰণি অনুষ্ঠানৰ দিনা নীল আকাশ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব। চিন্তা চৰ্চা চলি আছে, কাৰণ যোৱাটো বৰ্ষত আমি কৃষি কৰ্মত এটা আত্মনিয়োগ কৰিলোঁ সন্মিলিত সেৱাৰ জৰিয়তে। আমি দিচাঙৰ চাপৰিত প্ৰায় 100 বিঘা আমি সৰিয়হৰ কৃষি কৰ্মত আমাৰ মোকে ধৰি 11গৰাকী আমাৰ উদ্যোগী যুৱকে আমি কৃষি কৰ্মত হাত দিলোঁ। আমি এটা বয়ন কেন্দ্ৰ আমাৰ নগৰৰ সমীপৰ ডিচিএলত আমি গঢ়ি তুলিছিলোঁ, কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে শিপিনীৰ অভাৱত এতিয়া আমাৰ বয়ন কেন্দ্ৰও বন্ধ হোৱাৰ উপক্ৰম। 2 বছৰ আমি বৰ কষ্ট কৰি চলালোঁ। আমি গৌৰৱেৰে ক'ব বিচাৰোঁ
যে আমাৰ হাতত উৎপাদিত গামোচাই আমাৰ বিহুতলীত আমাৰ শিল্পীসকলক আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি সন্মান জনাওঁ। আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনত আৰু বহুবোৰ ইতিবাচক কাম কাজ কৰাৰ ক্ষেত্ৰত আমাৰ পৰিকল্পনা থাকিব। থেংক ইউ। 29 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন আজিৰে পৰা ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত আৰম্ভ হৈছে। ইতিমধ্যে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী আৰু তাৰ পিছতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিলোঁ। আৰু খন্তেক সময়ৰ আগতে আমি শিৱসাগৰ তথা অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ কিছু ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। প্ৰায় 29 গৰাকী ব্যক্তিক, এই ব্যক্তিসকলৰ মাজত বিভিন্ন ভাষা ভাষী বৰ্ণধৰ্ম সম্প্ৰদায়ৰ পুৰুধা ব্যক্তিসকলৰ উপৰিও কৃষক, শিপিনী, চাফাই কৰ্মী, বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট ক্ৰীড়া সংগঠক, উদ্যোগী নাৰী, ইয়াত ভাস্কৰ্য শিল্পী, ইয়াত স্থপতিবিদ্যাৰ লগত জড়িত ব্যক্তি, প্ৰাক্তন খেলুৱৈ, সমাজ সংগঠক, এনে বহু ব্যক্তিক, প্ৰায় 29 গৰাকী ব্যক্তিক আমি সন্মিলনৰ পৰিয়ালৰ তৰফৰ পৰা আমি বিহুৰ ওলগ জ্ঞাপনৰ জৰিয়তে সম্বৰ্ধনা জনালোঁ। এই ইতিবাচক কাৰ্যসূচী আমাৰ অব্যাহত আছে। ৰূপালী জয়ন্তীৰ পৰা ৰূপালী জয়ন্তী বৰ্ষত 25 গৰাকী, তাৰ ক্ৰমাংকভাৱে প্ৰতিটো বছৰত এজন এজনকৈ বৃদ্ধি হৈ আহিছে আৰু এই 29 সংখ্যক বৰ্ষত আমি 29 জন ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাত আমাৰ প্ৰায় 2 কোটিৰো অধিক বিদ্যালয়ৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুবোৰ প্ৰতিযোগিতা আমাৰ ইয়াত ৰূপায়িত হ'ব। মৌকুঁৱৰীৰ পৰা সৰু বিহুৱতী, বৰ বিহুৱতী, ইয়াত আমাৰ জেং বিহু প্ৰতিযোগিতা, বিহু নাচ প্ৰতিযোগিতা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমৰ লোক সংস্কৃতি বিষয়ক কুইজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। সামৰণি অনুষ্ঠানৰ দিনা অসমৰ লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈক আমি ইয়াত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিম। অলপতে মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰি শিৱসাগৰলৈ গৌৰৱ কৰি অনা আমাৰ পৰিতোষ ৰয়ক আমি ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাম। আৰু আমি এই ক্ষেত্ৰ যিহেতু এই সন্মিলনৰ পৰিয়ালটোৰ লগত বিগত সময়ছোৱাত এই 29টা বৰ্ষত আমাৰ প্ৰায় ছবাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ তেওঁলৈ যথেষ্ট আমাৰ মনত পৰিছে, কাৰণ এই সন্মিলিত পৰিয়ালৰ সৈতে তেখেতৰ বহু স্মৃতি আজিও আমাৰ মনত মানসপটত সজীৱ হৈ আছে। আজি এই বিহুতলীৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক আটাইৰে বিদিত যে যোৱা বৰ্ষও আমি সন্মিলন সম্পূৰ্ণৰূপে উদযাপন কৰিব নোৱাৰিলোঁ ভাৰত পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত। সেইবাৰ বিহু আমি আধাতে সামৰি আমাৰ সদস্য বৰঙণিৰ 2,11,000 টকা সেই সময়ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতীয় সেনাৰ কল্যাণ নিধিলৈ আমি আগবঢ়াইছিলোঁ। বিগত সময়ছোৱাত বহুবোৰ ইতিবাচক কাম কাজৰ লগত আমাৰ এই সন্মিলন জড়িত। আমি সমূহ অসমবাসী ৰাইজৰ আন্তৰিক সহযোগিতা আমি কামনা কৰিছোঁ আৰু এই সন্মিলন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰবাসী ৰাইজৰ অকুণ্ঠ মৰম চেনেহ কামনা কৰি মই ইয়াকে সামৰিলোঁ। আৰু আমাৰ সামৰণি অনুষ্ঠানৰ দিনা নীল আকাশ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব। আমাৰ চিন্তা চৰ্চা চলি আছে, কাৰণ যোৱাটো বৰ্ষত আমি কৃষি কৰ্মত এটা আত্মনিয়োগ কৰিলোঁ সন্মিলিত সেৱাৰ জৰিয়তে। আমি দিচাঙৰ চাপৰিত প্ৰায় 100 বিঘা আমি সৰিয়হৰ কৃষি কৰ্মত আমাৰ মোকে ধৰি 11 গৰাকী আমাৰ উদ্যোগী যুৱকে আমি কৃষি কৰ্মত হাত দিলোঁ। আমি এটা বয়ন কেন্দ্ৰ আমাৰ নগৰৰ সমীপৰ ডিচিএলত আমি গঢ়ি তুলিছিলোঁ, কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে শিপিনীৰ অভাৱত এতিয়া আমাৰ বয়ন কেন্দ্ৰও বন্ধ হোৱাৰ উপক্ৰম। 2টা বছৰ আমি বৰ কষ্ট কৰি চলালোঁ। আমি গৌৰৱেৰে ক'ব বিচাৰোঁ যে আমাৰ হাতত উৎপাদিত গামোচাই আমাৰ বিহুতলীত আমাৰ শিল্পীসকলক, আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি সন্মান জনাওঁ। আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনত আৰু বহুবোৰ ইতিবাচক কাম কাজ কৰাৰ ক্ষেত্ৰত আমাৰ পৰিকল্পনা থাকিব। থেংক ইউ।